মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিবলৈ লৈছো শংকৰদেৱ শিশু বিদ্যা নিকেতন সপ্তম শ্ৰেণীৰ অনুশীলনী 1C হৈছে। 1 নম্বৰত আছে পূৰণ কৰা। পূৰণ কৰোঁতে আমি প্ৰথমতে কিছুমান নিয়ম শিকি ল'ম যে চিনবিলাক যদি মাইনাছ থাকে তেতিয়াহ'লে কি হয় হৈছে। ধৰা হ'ল এটা সংখ্যাৰ আগত কি আছে, মাইনাছ চিন আছে আৰু এটা সংখ্যাৰ আগত প্লাছ চিন আছে হৈছে। তেতিয়াহ'লে সদায় কি হ'ব, মাইনাছে প্লাছে কি হ'ব, মাইনাছ হ'ব হৈছে। তাৰপিছত ধৰা হ'ল দুটা সংখ্যাৰ আগত মাইনাছ আৰু মাইনাছ থাকে, তেতিয়াহ'লে সদায় কি হ'ব, মাইনাছে মাইনাছে প্লাছ হ'ব হৈছে। তাৰপাছত প্লাছ প্লাছ থাকিলে কোনো চেঞ্জ নহয় হৈছে, কোনো একো নবদলে, তেতিয়াহ'লে অকল প্লাছে হ'ব। ধৰা হ'ল এটা সংখ্যা কি 2, তাৰ আগত মাইনাছ আছে আৰু ইফালে 3ৰ আগত কি আছে, প্লাছ আছে। একো নাথাকা মানে কি বুজায়, প্লাছ চিন থকা বুজায়। তেতিয়াহ'লে প্লাছে মাইনাছে চিনটো ইয়াতে মাইনাছ, ইয়াতে প্লাছ, প্লাছে মাইনাছে চিনটো কি হ'ব, মাইনাছ, আৰু 3 2 গুণ 6 হৈছে। তাৰপিছত ধৰা হ'ল ইয়াতেও মাইনাছ আছে আৰু ইয়াতেও মাইনাছ আছে। মাইনাছে মাইনাছে কি হ'ব, মাইনাছে মাইনাছে সদায় প্লাছ হ'ব হৈছে, প্লাছ হ'ব আৰু 3 2 গুণ 6। যেতিয়া প্লাছ চিন থাকে তেতিয়া আমি প্লাছ চিনটো নিলিখো, গতিকে আমি কি বুলি লিখো, অকল 6 বুলি লিখো হৈছে। তাৰপিছত +2 আৰু +2 মানে 2 পূৰণ 2 হৈ থাকিলে কি হয়, ইয়াতে একো নাথাকা মানে কি বুজায়, প্লাছ বুজায়। একো নাথাকা মানে কি বুজায়, প্লাছ বুজায়। প্লাছে প্লাছে সদায় কি হয়, প্লাছ হয়। 2 2 গুণ 4 আৰু চিনটো প্লাছ হয়, গতিকে প্লাছটো নিলিখে হৈছে। নাইবা তুমি এনেকেও বুজিব পাৰা, অংককেইটা পঢ়ো আমি তেতিয়া আমি গম পাম। 1 নম্বৰত আছে কি, -4 × 9। এ নম্বৰ আছে -4 × 9 হ'ব। প্ৰথমতে আমি কৰি চাম কি, চিনটো চোৱা, ইয়াতে আছে মাইনাছ, ইয়াতে একো নাথাকা মানে কি বুজাব, প্লাছ থকা হৈছে। তেতিয়াহ'লে মাইনাছে প্লাছে সদায় কি বুজাব, মাইনাছ হৈছে। মাইনাছে প্লাছে মাইনাছ। 4 9 গুণ 36 হ'ব। 4 9 গুণ 36, 4 ঘৰৰ নেতা পঢ়িবা, নহ'লে 9 ঘৰৰ নেতা পঢ়িবা তুমি হ'ব। তাৰপিছত এটা কথা আমি বুজিম, যদি হয় ধৰা হ'ল এনেকেও বুজিব পাৰা যে কেইটা মাইনাছ আছে, এটা মাইনাছ আছে হৈছে। এটা মাইনাছ থাকিলে, যেতিয়া এটা মাইনাছ থাকিলে হয় অযুগ্ম। অযুগ্ম হ'লে সদায় এটা মাইনাছ চিন থাকি যায়। ধৰা হ'ল দুটা আছে হৈছে, দুটা আছে, তেতিয়াহ'লে এইটো কি হ'ব, যুগ্ম হ'ব। যুগ্ম মানে কি, এইটো মাইনাছে মাইনাছে কি হয়, সদায় প্লাছ হয়। ধৰা হ'ল ইয়াতে মোৰ কেইটা আছে, 1 2 3 4 5 6 7টা। তো দুটা দুটা মাইনাছক আমি কি ধৰিব, এই মাইনাছে কাটা যাব, মানে মাইনাছে মাইনাছে কাটা যায় কি হ'ব, প্লাছ হ'ব। তাৰপিছত মাইনাছে মাইনাছে কাটা যাব, মাইনাছে মাইনাছে কাটা যাব, এই এটা মাইনাছ থাকি যাব নে নাযাব, গতিকে উত্তৰৰ আগত কি হ'ব, মাইনাছ এটা হ'ব হ'ব। আমি পিছৰ সংখ্যাবিলাক কৰিম, তেতিয়া আমি গম পাম পিছৰ অংকবোৰ কৰোঁতে। ইয়াতে লিখা আছে, পিছৰটো আছে 16 × -8। ইয়াতে একো নাথাকা মানে কি চিন আছে, প্লাছ চিন, আৰু ইয়াতে আছে মাইনাছ, এটাই মাইনাছ আছে, গতিকে ইয়াতে কি হ'ব, মাইনাছ হৈছে। নাইবা এনেকেও বুজিব পাৰো, প্লাছে মাইনাছে কি হয়, মাইনাছ, আৰু সংখ্যা দুটা সদায় কি হয়, পূৰণ হয়। আমি 16ৰ ঘৰৰ নেতা পঢ়িব পাৰো। 16 গুণ 16, 16 2 গুণ 32, 16 3 48, 16 4 গুণ 64, 16 5 গুণ 80, 16 6 গুণ 96, 16 7 গুণ 112, 16 8 গুণ 128। 16 8 গুণ কিমান, 128। আৰু তোমাৰ যদি নেওতা পঢ়োতে দিগদাৰ হয়, তুমি ইয়াতে বহাই কৰিব পাৰা। 16 8 8 8 6 গুণ 48, 48ৰ 8 আৰু থাকিল 4, 8 গুণ 8 9 10 11 12, 128 হ'ব। যদি তোমাৰ নেওতা মুখস্থ নাই, অস্তাৰি দুখাইতো লাভ নাই, এনেকে কৰিবা তুমি হ'ব, নহ'লে ভুল হ'ব, নম্বৰটো তোমাৰ যাব এনে। তাৰপিছত আছে চি নম্বৰ। চি নম্বৰত আছে কি, -15 × -17 হৈছে। মাইনাছে মাইনাছে কি হয়, প্লাছ হয়। প্লাছ থাকিলে সংখ্যাৰ আগত নিলিখে। নাইবা এনেকেও বুজিব পাৰা, মাইনাছ মাইনাছ কেইটা আছে, এটা আছে আৰু এটা আছে। এই মাইনাছে মাইনাছে কাটা যায়, কি থাকিল, একো নাথাকিল, গতিকে একো নাথাকিলে কি বুজায়, সদায় প্লাছ বুজায়। সেনেকে চিনটোৰ কথা জানিব পৰা হৈছে। তাৰপিছত মাইনাছে মাইনাছে প্লাছ হ'ল। এতিয়া সংখ্যা দুটা কৰিম আমি, এটা আছে 15 আৰু এটা আছে 17। 7 5 গুণ 35, 35ৰ 5 হাতত থাকিল 3, 7 1 গুণ 7 8 9 10, গতিকে ইয়াতে কি হ'ব, 10। তাৰপিছত একেৰে কৰিম, 1 5 গুণ 5, 1 1 গুণ 1, গতিকে 5 5 আৰু ইফালে 2, কি হ'ব উত্তৰ, 255 হ'ব। আমাৰ উত্তৰ কিমান হ'ব, 255। তাৰপিছতো আমি কৰিম, তাৰপিছত আছে আমাৰ -251 × -1 হ'ব। আমি এটা কথা, মাইনাছে মাইনাছে কি হয়, সদায় প্লাছ হয়। নাইবা এনেকেও বুজিব পাৰো, মাইনাছ মাইনাছ, মাইনাছে মাইনাছে কাটা গ'ল, কি থাকিল, একো নাথাকিল হৈছে। মানে দুটা দুটা কৰি ল'ব লাগে, যুগ্ম টাইপত ল'ব লাগে হৈছে। যুগ্ম মানে যোৰা, এযোৰা এযোৰাকৈ নোহোৱা হৈ থাকে হৈছে। এতিয়া আমি কি লিখিম, আৰু যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেইটো সংখ্যা ঘূৰাই পোৱা যায়। যেনেকুৱা 10 1 গুণ 10, 5 1 গুণ 5, গতিকে 250 1 গুণ কিমান হ'ব, 250 বোলে, 251 হৈছে।
251 একেৰে পূৰণ কৰিলে কি হ'ব সেই 251টোৱে ঘূৰি আহিব গতিকে কি উত্তৰ হ'ব 251 হৈছে তাৰপিছত ডি এ বি চি ডি এতিয়া ই নম্বৰ হৈছে ই নম্বৰ আছে 181 ইনটু -5 একো নাথাকা মানে কি বুজাব প্লাস বুজাব প্লাসে মাইনাসে সদায় কি হয় মাইনাস হয় নাইবা এনেকৈ বুজিব পাৰা কেইটা মাইনাস আছে এটা মাইনাস আছে কাৰো লগত কথা আগতে নাযাব গতিকে এটা মাইনাসে থাকি যাব গতিকে ইয়াতে কি হ'ব মাইনাস তাৰপিছত 181 ইনটু 5 5 1 গুণ 5 5 8 গুণ 40 40 শূন্য হাতত থাকিল 4 5 1 গুণ 5 6 7 8 9 হৈছে গতিকে কিমান হ'ব 905 একদম সহজ তাৰপিছত আমি কৰিম এফ নম্বৰ হৈছে এফ নম্বৰ -13 ইনটু -1 ইনটু 11 চোৱা ইয়াতে আছে কি মাইনাছে প্লাস আৰু ইয়াতে একো নাথাকা মানে প্লাস বুজায় মাইনাছে প্লাস গতিকে ইয়াতে একো চিন নহ'ব হৈছে নাইবা এনেকৈ বুজিব পাৰা কেইটা মাইনাছে দুটা জোৰা হলে কাটা কাটি যায় হৈছে এইটো কাটা কাটি গ'ল গতিকে একো নাথাকিল গতিকে কি থাকিল প্লাস চিন থাকিল 13 গুণ 13 আৰু 13 কিহেৰে পূৰণ কৰিব লাগিব 13 11ৰে 3 গুণ 3 1 1 3 গুণ 3 1 কিমান হ'ব উত্তৰ 143 হৈছে একদম সহজ তাৰপিছত এফ এইফালে এতিয়া কি কৰিম জি নম্বৰ কৰিম হ'ব জি নম্বৰ আছে 15 ইনটু -9 ইনটু -4 চোৱা ইয়াতে এখন থকা মানে কি আছে প্লাস প্লাসে মাইনাছে প্লাস গতিকে ইয়াতে কি হ'ব একো চিন নহ'ব নাইবা এনেকৈ বুজিব পাৰা মাইনাস কেইটা দুটা আমি কেইটা কৰি কাটিব পাৰো দুটা কৰি কাটিব পাৰো হৈছে গতিকে কি হ'ব একো নাথাকিব গতিকে ইয়াতে কি হ'ব একো চিন নহ'ব তাৰপিছত 15 9 গুণ আমি কৰিব পাৰো 15 9 গুণ কিমান 15 9 গুণ 135 তুমি যদি নেওতা নাজানো তুমি ইয়াতে কৰিব পাৰা 15 9 গুণ 5 9 5 গুণ 45 45 ৰ 5 আৰু থাকিল 4 9 গুণ 9 আৰু 9 গুণ 9 4 9 10 11 12 13 হৈছে 135 হ'ব তাৰ লগত কি পূৰণ কৰিব লাগিব 4 পূৰণ কৰিব লাগিব গতিকে 5 4 গুণ 20 শূন্য হাতত থাকিল 2 5 তাৰপিছত 4 গুণ 12 13 14 হাতত থাকিল 1 4 গুণ 4 একে 5 কিমান উত্তৰ হ'ব আমাৰ 540 হ'ব একদম সহজ তাৰপিছত আছে জি এইচ নম্বৰ তাৰপিছত আছে এইচ নম্বৰ -48 এইচ নম্বৰ -48 ইনটু -5 ইনটু -4 চোৱা মাইনাছে প্লাসে মাইনাস নাইবা এনেকৈ বুজিব পাৰা মাইনাস কেইটামান আছে এটা তাৰপিছত এটা আৰু এটা তিনটা আছে হৈছে গতিকে আমি কেইটা কৰি কাটিব পাৰো জোৰা কৰি এটা হৈছে এইটো কাটিলো কেইটা বাকী ৰ'ল এটা গতিকে বাকী থকাটো ইয়াতে লিখি দিলে হৈছে যেতিয়া অযুগ্ম হ'ব ধৰা হল মাইনাস কেইটা আছে একটা আছে তাৰপিছত তিনিটা আছে পাঁচটা আছে সাতটা আছে নয়টা আছে ধৰা হল 49টা আছে যিবিলাক অযুগ্ম সংখ্যা তেতিয়াহ'লে সদায় কি হয় মাইনাস হয় আৰু যেতিয়া যুগ্ম হ'ব মাইনাসৰ সংখ্যা যুগ্ম হ'ব যুগ্ম মানে জোৰা ধৰা হল 10 20 4 6 তেতিয়াহ'লে কি হ'ব মাইনাস নহ'ব কি হ'ব প্লাস হ'ব হৈছে ইয়াতে অযুগ্ম আছে এটা দুটা তিনিটা গতিকে অযুগ্ম সংখ্যা থাকিলে মাইনাসৰ সংখ্যা কি হ'ব সদায় এটা মাইনাস হ'ব হৈছে ইয়াতে মাইনাস হৈছে তাৰপিছত আমি এতিয়া কৰিম 48 কিহেৰে পূৰণ কৰিম 5ৰে 5 8 গুণ 40 40 শূন্য হাতত থাকিল 4 5 4 গুণ 20 21 22 23 24 হ'ব তাৰ লগত কি পূৰণ দিম 4 পূৰণ দিম 4 শূন্য শূন্য 4 4 গুণ 16 হাতত থাকিল 1 4 2 গুণ 8 একে 9 কিমান হ'ব -960 হৈছে -960 তাৰপিছত এইচ আইটো কৰিম এতিয়া -3 তাৰপিছত -21 তাৰপিছত -5 ইনটু -8 চোৱা তোমালোকক মই এটা কথা ক'লো যে যেতিয়া অযুগ্ম সংখ্যাত মাইনাস থাকিব তেতিয়াহ'লে সদায় কি হ'ব মাইনাস হ'ব আৰু যদি যুগ্ম সংখ্যাত মাইনাস থাকে তেতিয়াহ'লে কি হ'ব সদায় প্লাস চিন হ'ব কেইটা মাইনাস আছে এটা দুটা তিনিটা চাৰিটা হ'লে কি যুগ্ম গতিকে যুগ্ম সংখ্যাত মাইনাস থাকিলে সদায় কি হয় প্লাস হয় মানে ধৰা হল 1 2 3 4 এই দুটা কাটা গ'ল এই দুটা কাটা গ'ল মানে কি হয় মাইনাসে কি হয় প্লাস মাইনাসে কি হয় প্লাস গতিকে কি হ'ব ইয়াতে একো নাথাকিব প্লাস থাকিব হৈছে নাইবা এনেকৈ বুজিব পাৰা মাইনাসে প্লাস প্লাসে মাইনাসে আকৌ প্লাস হৈছে
তেতিয়াহ'লে চিনটো একো নবহিব, উত্তৰটো আমি ইয়াতে কৰিম হৈছে। 21 লগত কি পূৰণ কৰিম? 3 3 1 গুণ 3 3 2 গুণ 6 তাৰ লগত 5 পূৰণ কৰিম। 5 3 গুণ 15 হাতত থাকিলে 1 5 6 গুণ 30 একে 31 তাৰ লগত 8 পূৰণ কৰিম। 8 5 গুণ 40 40 শূন্য হাতত থাকিলে 4 8 1 গুণ 8 9 10 11 12 12 2 হাতত থাকিল 1 8 3 গুণ 24 একে 25 কিমান হ'ব? 2 5 2 0 হৈছে এইটোৱে উত্তৰ। একদম সহজ এইবিলাক। তাৰপিছত কৰিম মই কোনটো? জে নম্বৰ কৰিম। এতিয়া জে কৰিম। জেত লিখা আছে 11 ইনটু মাইনাছ 15 ইনটু মাইনাছ 1 ইনটু মাইনাছ 1 ইনটু মাইনাছ 1 হৈছে। ইয়াতে চোৱা প্লাছ প্লাছে মাইনাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ প্লাছে মাইনাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ, গতিকে ইয়াতে একো চিন নহ'ব। নাইবা এনেকৈও বুজিব পাৰো 1 2 3 4 যেতিয়া যুগ্ম সংখ্যাত মাইনাছ থাকে, কেইবাৰ আছে? 4 বাৰ আছে। 4 বাৰটো 4টো কি? যুগ্ম, গতিকে যুগ্ম সংখ্যাত থাকিলে মাইনাছ নহয়। যেতিয়া অযুগ্ম সংখ্যাত মাইনাছ থাকিব তেতিয়াহে মাইনাছ হয়। হ'ব, গতিকে আমি এইটো চিন একো নহ'ব, আমি পূৰণ কৰিম অকল 11 আৰু 15। 5 1 গুণ 5 5 1 গুণ 5 হৈছে। তাৰপিছত 1 গুণ 1 1 গুণ 1 তাৰপিছত 5 ইফালে 6 এই দুটা কৰি কিমান পালো? 165 165 1 লগত পূৰণ কৰিলে 165 165 1 লগত পূৰণ কৰিলে 165 165 1 লগত পূৰণ কৰিলে সেই 165 পাব। গতিকে উত্তৰ আমাৰ কিমান হ'ব? 165, কাৰণ যিকোনো সংখ্যাক 1 লগত পূৰণ কৰিলে সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায়। হৈছে একদম সহজ। তাৰপিছত আমাক কৰিব কৈছে কি? 2 নম্বৰত আছে সত্যাপন কৰা। সত্যাপন কৰা মানে ইফালৰ খিনি সমান সমান ইফালৰ খিনি দুখাব লাগে। ইফালৰ খিনি কি? ইফালৰ খিনি বাওঁ হাতত থাকে, গতিকে ইফালৰ খিনি কি কয়? বাওঁফাল, আৰু সেইফালৰ খিনি কি কয়? সোঁফাল, নাইবা বাওঁ হাতক কি কয়? লেফ্ট হেণ্ড, আৰু মানে সোঁ হাতক কি কয়? ৰাইট হেণ্ড। গতিকে ইফালৰ খিনি ক'ব পাৰো লেফ্ট হেণ্ড চাইড আৰু সিফালৰ খিনি ক'ব পাৰো ৰাইট হেণ্ড চাইড। আমি বাওঁফাল বা লেফ্ট হেণ্ড চাইড লৈ পিনে কৰিম হৈছে। 2 1 প্ৰথমে লেফ্ট হেণ্ড চাইড ললো। লেফ্ট হেণ্ড চাইডত কি আছে? 21 ইনটু মাইনাছ 5 6 হৈছে। প্ৰথমে আমি ব্ৰেকেটৰ কামটো কৰিম। ব্ৰেকেটৰ কাম কৰোঁতে প্ৰথমতে এইটো কি কয়? প্ৰথম বন্ধনী, তাৰপিছত এইটো থাকে দ্বিতীয় বন্ধনী, তাৰপিছত এইটো কি হয়? তৃতীয় বন্ধনী হৈছে। চোৱা কাৰ প্ৰথমতে কাম হ'ব? এইখিনি প্ৰথমতে কাম হ'ব। হ'ব, যিটোত কাম নাই সিটো চেম টু চেম বহালে হ'ল, মানে একে একে বহালে হ'ল। তাৰপিছত আমি কৰিম 5 আৰু 6 হৈছে। 5 আৰু 6 কৰিলে 5টো আছে মাইনাছ আৰু ইফালে আছে প্লাছ। আমি যোগ আৰু বিয়োগৰ ক্ষেত্ৰত জানো যে প্লাছে মাইনাছে সদায় কি হয়? মাইনাছ হয়। 6ৰ পৰা 5 গ'লে 1, তাৰপিছত ডাঙৰৰ আগৰ সংখ্যা চিনটো লিখিব লাগে। প্লাছ আৰু মাইনাছ থাকিলে সদায় কি হয়? সংখ্যাটোৰ দাম মাইনাছ, চিনটো ডাঙৰৰ আগত যি চিন থাকে সেইটো চিন বহে। ডাঙৰ আগত কি চিন আছে? মাইনাছ, গতিকে ইয়াতে ডাঙৰ আগত আছে প্লাছ চিন, গতিকে ইয়াতে কি চিন বহিব? প্লাছ চিন, কিন্তু প্লাছ চিন থাকিলে নিলিখে। গতিকে আমি কিমান পালো? 21 1 গুণ 21 হ'ব। তাৰপিছত আমি ৰাইট হেণ্ড চাইড কৰিম। ৰাইট হেণ্ড চাইড 21 ইনটু মাইনাছ 5 প্লাছ 21 ইনটু 6। চোৱা এই দুটা পূৰণ হৈ আছে, এই দুটা পূৰণ হৈ আছে, মাজতে কি চিন আছে? প্লাছ চিন, গতিকে এই দুটাৰ আগত কাম কৰি ল'ম। 21 ইনটু 5 5 1 গুণ 5 5 2 গুণ 10 105, কিন্তু ইয়াতে কি হৈ আছে? পূৰণ। ইয়াতে একো নাথাকে মানে কি হৈ যাব? প্লাছ প্লাছ, আৰু ইয়াতে আছে মাইনাছ। প্লাছে মাইনাছে সদায় কি হয়? মাইনাছ হয়। হ'ব, নাইবা এটা কথা বুজিব পাৰো, কেইটা মাইনাছ আছে? এটা। অযুগ্ম মাইনাছত থাকিলে কি হয়? সদায় এটা মাইনাছ হয়। হৈছে। তাৰপিছত ইয়াতে কি চিন? প্লাছ চিন আছে। তাৰপিছত 6 21 আৰু 6 পূৰণ কৰিম। 6 1 গুণ 6 6 2 গুণ 12 1 2 6 হৈছে। এতিয়া আমি বিয়োগ কৰিম। এটা আছে প্লাছ, এটা আছে মাইনাছ। প্লাছে মাইনাছে সদায় কি হয়? মাইনাছ। 2605, তাৰপিছত 5ৰ পৰা 5 গ'লে 1, 2ৰ পৰা 0 গ'লে 2, 1ৰ পৰা 1 গ'লে 0, সংখ্যাৰ আগত 0 নিলিখে, গতিকে নিলিখিম। উত্তৰ পালো 21, আৰু প্লাছে মাইনাছে সদায় সংখ্যা দুটা মাইনাছ, চিনটো ডাঙৰ আগত কি চিন আছে? প্লাছ, গতিকে ইয়াতে কি হ'ব লাগে? প্লাছ চিন, কিন্তু সংখ্যাৰ আগত প্লাছ চিন নিলিখে। বুজিছে? গতিকে উত্তৰটো কিমান পাম? 21। গতিকে আগৰটোত ওলাইছিল 21, ইয়াতেও পালো 21। গতিকে আমি কি লিখিম? লেফ্ট হেণ্ড চাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইড।
সত্যাপন কৰা হল এইটোৱে হৈছে লেফট হেণ্ড সাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড আনি দেখুওৱা হল হৈছে তাৰপিছত আছে কি 2 নম্বৰ তাৰপিছত আছে বি নম্বৰ আছে এইটো হৈছে ইফালটো সমান সমান ইফালটো দেখাব লাগে প্ৰথমতে আমি ইফালটো লম ইফালটো কি লেফট হেণ্ড সাইড হৈছে left hand side to bracket minus 61 into minus 8 হৈছে minus 8 into minus 5 চোৱা ব্ৰেকেটৰ কাম আগত কৰিব লাগে গতিকে এইটোৰ কাম আগত কৰিম হৈছে মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব নাইবা মাইনাস গণিব পাৰা এটা মাইনাস দুটা মাইনাস যদি দুটা মানে কি দুই মানে যুগ্ম সংখ্যাত মাইনাস থাকিলে মাইনাস কেতিয়াও নহয় কি হয় প্লাস হয় গতিকে ইয়াতে একো চিহ্ন নবহিব প্লাস মাইনাস চিহ্ন নবহে হৈছে তাৰপিছত 61 into 8 61 into 8 8 1 গুণ 8 8 6 গুণ 48 হৈছে 4 8 4 তাৰপিছত কি আছে পূৰণ আছে কিমান -5 এই দুটাৰ কামটো কৰিছো সেইকাৰণে ইয়াতে লিখিছো তাৰপিছত যেটো কাম হোৱা নাই এটো ইয়াতে লিখিছো হৈছে তাৰপিছত এই দুটা ইয়াতে একো নাথাকা মানে কি চিন আছে প্লাস চিন মাইনাস সদায় কি হয় মাইনাস নাইবা এনেকৈ গণিব পাৰা কেইটা মাইনাস আছে এটা অযুগ্ম এটা মানে অযুগ্ম যাৰ জোড়া নাই তাক অযুগ্ম বুলি কোৱা হয় এটা আছে গতিকে এটাই বহিব যদি দুটা হলে চাৰিটা হলে ছয়টা হলে তেতিয়া হলে যুগ্ম সংখ্যা বহে যুগ্ম সংখ্যাত মাইনাস প্লাস হৈ যায় হৈছে এটা চাম আমি ইয়াৰ কি পূৰণ কৰিম 5 পূৰণ কৰিম 5 8 গুণ 40 40 4 5 8 গুণ 40 40 4 আৰু কিমান হল 44 44 4 হাতত থাকিল 4 5 4 গুণ 20 21 22 23 24 কিমান হ'ব 2440 হৈছে তাৰপিছত আমি ৰাইট হেণ্ড সাইডটো কৰিম side minus 61 into minus 8 into minus 5 চোৱা এইটোৰ ব্ৰেকেটৰ কাম আগত কৰিব লাগিব হৈছে যেটোৰ কাম নাই সেইটো আগত লিখিলে হ'ল 61 তাৰপিছত এইটো পূৰণ কৰিম মাইনাসে মাইনাসে সদায় কি হয় প্লাস হয় প্লাস চিনটো নিলিখে নাইবা এনেকৈ ক'ব পাৰা এটা মাইনাস কেইটা মান আছে দুটা যুগ্ম সংখ্যাত মাইনাস আছে যেতিয়া যুগ্ম সংখ্যাত মাইনাস থাকে তেতিয়া কি হয় চিনটো নবহে গতিকে আমি 5 8 গুণ কি লিখিব পাৰো 40 লিখিব পাৰো হৈছে 5 8 গুণ 40 এতিয়া আমি এই দুটা পূৰণ কৰিম মাইনাসে প্লাসে মাইনাস নাইবা ইয়াতে চোৱা কেইটা আছে এটা মাইনাস এটা মানে অযুগ্ম সংখ্যাত মাইনাস থাকিলে মাইনাস এটা বহে তাৰপিছত 61 into 40 কৰিম আমি হৈছে 0 0 0 যিকোনো পূৰণ কৰিলে 0 হয় তাৰপিছত 4 গুণ 4 4 6 গুণ 24 গতিকে 2440 2440 দেখাই পাইছো ওপৰৰ উত্তৰটো লেফট হেণ্ড সাইডত কিমান ওলাইছে -2440 ইয়াতে ৰাইট হেণ্ড সাইডত কিমান ওলাল -2440 গতিকে আমি লিখিব পাৰো লেফট হেণ্ড সাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড হৈছে একদম সহজ তাৰপিছত আমি সি নম্বৰ কৰিম ইয়াতে লিখি আছে সি নম্বৰটো লেফট হেণ্ড সাইডটো ললো প্ৰথমতে লেফট হেণ্ড সাইড লৈছো কিমান -58 into -9 মাইনাসে মাইনাসে প্লাস হয় হৈছে গতিকে চিনটো নবহিব নাইবা এনেকৈ গণিব পাৰা 1 2 2 মানে যুগ্ম হৈছে জোড়া 2 মানে জোড়া হলে কি হয় মাইনাস নবহে হৈছে গতিকে আমি ইয়াতে একো নিলিখিম তাৰপিছত এইটো আমি পূৰণ কৰিম 58 into 9 9 8 গুণ 72 72 2 হাতত থাকিল 7 9 5 গুণ 45 46 47 48 49 50 51 52 হৈছে 52 কিমান হল 5 2 2 হ'ব তাৰপিছত ৰাইট হেণ্ড সাইড কৰিম এতিয়া ৰাইট হেণ্ড সাইডত আছে -9 into -58 মাইনাসে মাইনাসে কি হয় প্লাস হয় হ'ব মাইনাসে মাইনাসে প্লাস হয় তেতিয়া আমি কি কৰিম 9 আৰু 58 পূৰণ কৰিম 9 আৰু 58 পূৰণ কৰিম 9 8 গুণ 72 72 2 হাতত থাকিল 7 9 5 গুণ 45 46 47 48 49 50 51 52 হৈছে 52 উত্তৰ কিমান 52 ইয়াতেও 522 ইয়াতেও 522 গতিকে লেফট হেণ্ড সাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড হ'ব 3 নম্বৰ 8 দিয়া আছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল 41 ইয়াৰে এটা -1 হলে আনটো কি ধৰা হল আমি ধৰি লম হৈছে
3 a ধৰা হল আন্ত সংখ্যা কি ধৰিম x ধৰা হল আন্ত সংখ্যা x গতিকে ইয়াতে লেখা আছে যে দুটা অখণ্ড সংখ্যাৰ পূৰণফল 41 ইয়াৰে এটা -1 আৰু আন্ত হল কি আন্ত x ধৰিছো হৈছে গতিকে -1 ইনটু x সমান সমান কিমান হ'ব 41 হ'ব দুটা অখণ্ড সংখ্যাৰ পূৰণফল 41 এই দুটা অখণ্ড সংখ্যা ইয়াৰ পূৰণফল কিমান 41 গতিকে আমি এটা কথা জানো যে xৰ মান ওলামিতিয়া হৈছে x টো ইফালে থাকিব বাকি সংখ্যাবোৰ সিফালে যাব xৰ বাহিৰে বিলাক হৈছে ইয়াতে কি আছে পূৰণ হৈ আছে ইফালে পূৰণ থাকিলে সিফালে গলে কি হয় হৰণ হয় গতিকে ইফালে আহিলে হৰণ হ'ব হৈছে এতিয়া চোৱা তুমি যিকোনো সংখ্যাক একেৰে যদি মই 41 হৰণ কৰো কিমান হ'ব আমাৰ 41 হ'ব কাৰণ একেৰে যিকোনো সংখ্যা হৰণ কৰিলে সেই সংখ্যাটো ঘূৰাই পায় নাইবা তুমি এনেকেও ভাবিব পাৰা যে 41 ৰ তলত 1 আছে 1 টো থাকিলে নিলিখি গতিকে আমি কি লিখিম 41 আৰু এডাল কি আছে মাইনাস গতিকে ইয়াতে উত্তৰটো আমাৰ কি হ'ব -41 এতেকে x = কিমান পালো x = -41 এতেকে আমি লিখিম আন্ত সংখ্যা x বলে -41 কাৰণ চোৱা 3 টোক আমি কি লিখো 3 টোক আমি এনেকে লিখো 3 ৰ তলত 1 থাকে যিকোনো সংখ্যাৰ তলত সদায় কি থাকে 1 থাকে 4 ৰ তলত 1 থাকিলে 4 লিখে হয় না নাইবা এনেকে 5 টো লিখে 5 ৰ তলত 1 থাকিব পাৰে হৈছে 1 থাকে হৈছে সেইকাৰণে লিখে 41 ৰ তলত 1 থাকা মানে একো নাথাকা হৈছে 41 ৰ তলত নাথাকা বুলি ধৰি লব পাৰো গতিকে আমি কি লিখিব পাৰো 41 এনেকে লিখিব পাৰো হৈছে তাৰ পিছত লিখা আছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান -24 সংখ্যা দুটা কি হ'ব পাৰে হ'ব 3b দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দুটা অখণ্ড সংখ্যাৰ পূৰণফল মাইনাস আকৌ লিখি লম দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান -24 হৈছে তাৰপিছত আমি এতিয়া লিখিম সংখ্যাবিলাক কেনেকুৱা হ'ব পাৰে ধৰা হল যিকোনো সংখ্যা একেৰে পূৰণ কৰিলে সেই সংখ্যাটোৱে ঘূৰাই পোৱা যায় হৈছে গতিকে -24 ক একেৰে পূৰণ কৰিলেও সেই কিমান ওলাব উত্তৰ আমাৰ -24 ওলাব হৈছে তাৰপিছত আমি লিখিব পাৰো মাইনাস আৰু ইফালে মাইনাস ইফালে প্লাস দিব পাৰো কাৰণ আমাক কি ওলাব লাগে -24 প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব গতিকে মাইনাস হৈছে তাৰপিছত 24 × 24 ইয়াতে যদি মাইনাসটো দিও ইয়াতে মাইনাস থাকিল ইয়াতে প্লাস থাকিল প্লাসে মাইনাসে কত মাইনাস হ'ব হৈছে আৰু 24 × 24 দুই প্ৰকাৰে লিখিব পাৰো হৈছে তাৰপিছত 2 ৰে কৰিম আমি একৰ পিছত কি হৰি আহিম 2 ৰে 2 12 × 24 হৈছে 2 12 × 24 12 কেনেকে পাম ধৰা হল 24 আছে তুমি 2 ৰে কৰি চাবা যে জানা না 2 × 2 আৰু ইয়াতে 4 নামিল 2 2 × 4 2 2 × 4 গতিকে আমাৰ কিমান হ'ল 2 12 × 24 তাৰ পিছত ইয়াতে এটা মাইনাস দিলে হ'ল প্লাসে মাইনাসে মাইনাস হৈছে তাৰ পিছত ইফালে 2 দিব পাৰো -2 আৰু 12 টো এনেকে লিখিব পাৰো কাৰণ মাইনাসে প্লাসে মাইনাস হ'ব হৈছে এই এনেকে লিখিব পাৰো তাৰ পিছত আমি 3 দি কৰিম 3 8 3 × 24 এবাৰ ইয়াতে মাইনাস দিলো প্লাসে মাইনাসে মাইনাস আৰু এবাৰ দিম ইয়াতে -3 × 8 মাইনাসে প্লাসে মাইনাস গতিকে এবাৰ ইফালে দিবা এবাৰ ইফালে দিবা হৈছে তাৰপিছত 4 ৰে কৰিব পাৰো 3 পিছত 4 6 × 24 তাৰপিছত ইয়াতে প্লাস আছে ইয়াতে মাইনাস দিবা প্লাসে মাইনাসে মাইনাস নাইবা ইয়াতে মাইনাস দিবা আৰু ইফালে প্লাস দিবা মাইনাসে প্লাসে মাইনাস হৈছে তাৰপিছত 5 দি নাযায় 6 ৰে যাব 6 4 × 24 কিন্তু 4 আৰু 6 আৰু 6 আৰু 4 একে হ'ব ধৰিলো গতিকে এইখিনিৰ পৰা আৰু নাই আৰু ইফালৰ পৰা নাই সেই উত্তৰ কোনখিনি লেকে হ'ব এইখিনি লেকে হ'ব গতিকে আমি সংখ্যা দুটা কি পাব পাৰো যদি আমি 1 লও তাৰ উত্তৰটো তাৰ লগত পাম -24 হৈছে যদি আমি -1 লও তেতিয়া হলে আমি লব লাগিব 24 হৈছে যদি আমি 2 লও তাৰ লগত লব লাগিব -12 হৈছে তাৰপিছত যদি আমি -2 লও তাৰ লগত লব লাগিব 12 এইবিলাক ইয়াতে আছে হৈছে যদি আমি 3 লও তেতিয়া লব লাগিব -8 যদি আমি -3 লও তেতিয়া লব লাগিব 8 হৈছে যদি আমি 4 লও তেতিয়া লব লাগিব -6 যদি আমি -4 লও তেতিয়া লব লাগিব অকল 6
সি নম্বৰ আছে কি দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান 32 হ'ব এতিয়া সংখ্যা দুটা কি কি হ'ব লাগে দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান 32 সি নম্বৰত দুটা অখণ্ড সংখ্যাৰ পূৰণফল কিমান দিয়া আছে 32 হৈছে 32 এতিয়া আমি 32 কেনেকৈ কেনেকৈ পাব একৰ লগত 32 পূৰণ কৰিলে 32 পাম হৈছে আৰু এটা কথা মাইনাছে মাইনাছে সদায় কি হয় প্লাছ হয় ধৰা হ'ল আমি -1 লৈছো আৰু ইফালে -32 লৈছো গতিকে এইটোও হ'ব কাৰণ মাইনাছে মাইনাছে হয় প্লাছ হয় আৰু 32 গুণ 32 হৈছে তাৰপিছত 2ৰে কৰিম 2ৰে কৰাতে ধৰা হ'ল আমি ইফালে কৰি ললো 32 2 ডিজাইনাৰ আছে 2 গুণ 2 1 নামিল আৰু ইফালৰ পৰা 1 2 6 গুণ 12 কিমান তাহলে 2 16 গুণ 32 হৈছে তাৰপিছত আমি এতিয়া -2 আৰু -16 লিখিলে হ'ব কাৰণ মাইনাছে মাইনাছে সদায় কি হয় প্লাছ হয় আৰু ইয়াতে একো নাথাকা মানে কি বুজাইছে প্লাছ বুজাইছে গতিকে এইটোও লিখিব পৰা হৈছে তাৰপিছত 3 দি নাযায় হৈছে 3 দি নাযায় তাৰপিছত কিহেৰে যাব 4 ৰে যাব 4 8 গুণ 32 4 8 গুণ 32 আৰু ইফালে -4 আৰু -8 লিখিব পাৰো কাৰণ মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব 4 8 গুণ 32 হৈছে এইটোও হ'ব তাৰপিছত 32 আৰু বেলেগ দি নহয় হৈছে 8 4 গুণ হ'ব কিন্তু 4 8 আৰু 8 4 একে হয় গতিকে এইখিনিতে শেষ হ'ব গতিকে আমাৰ উত্তৰটো কি হ'ব যদি আমি ধৰা হ'ল কিমান লওঁ 1 ল'লে কিমান ল'ব লাগিব 32 ল'ব লাগিব তাৰপিছত -1 ল'লে -32 ল'ব লাগিব হৈছে তাৰপিছত 2 ল'লে কি ল'ব লাগিব 16 ল'ব লাগিব তাৰপিছত -2 ল'লে -16 ল'ব লাগিব হৈছে তাৰপিছত তাৰপিছত এইটো 4 ল'লে কি ল'ব লাগিব 8 ল'ব লাগিব তাৰপিছত -4 ল'লে -8 ল'ব লাগিব হৈছে সংখ্যাবিলাক কেনেকুৱা হ'ব পাৰে 1 32 -1 -32 2 হ'লে 16 তাৰপিছত -2 হ'লে -16 হ'ব 4 হ'লে 8 হ'ব -4 হ'লে 8 হ'ব এইবিলাকে উত্তৰবিলাক হৈছে দিয়া আছে ইয়াতে দিয়া আছিল যে সংখ্যা দুটা কি কি হ'ব পাৰে সংখ্যাবিলাক এইবিলাক হ'ব পাৰে হৈছে তাৰপিছত আমি হৰণ কৰা এই হৰণ কৰাটো কৰিম হ'ব 4 নম্বৰত 8 দিয়া আছে কি দিয়া আছে 4 21 হৰণ -3 হৰণটোক আমি কেনেকৈ লিখিব পাৰো এনেকৈ লিখিব পাৰো 21 আৰু ইফালে 3 3 ৰে 3 গুণ 3 3 7 গুণ 21 7ৰ তলত 1 থকা মানে কি 7 আৰু ইয়াতে কি আছে মাইনাছ গতিকে ইয়াতে কি হ'ব মাইনাছ গতিকে উত্তৰটো কিমান -7 হৈছে তাৰপিছত বি 35 হৰণ 7 হৰণটোক এনেকৈ লিখিব পাৰো ওপৰত যাব 35 তলত থাকিব 7 7 1 গুণ 7 7 5 গুণ 35 5ৰ তলত 1 থকা মানে ডাইৰেক্ট 5 লিখিব পাৰো তাৰপিছত মাইনাছ কেইটা আছে এটা হৈছে গতিকে ইয়াতে হ'ব মাইনাছ তাৰপিছত চি -36 63 হৰণ 9 -9 গতিকে ওপৰত লিখিব পাৰো -63 আৰু ইয়াতে লিখিব পাৰো -9 চোৱা তলতো মাইনাছ আছে ওপৰতো মাইনাছ মাইনাছে মাইনাছে কাটা যাব তাৰপিছত 9 গুণ 9 9 7 গুণ 63 গতিকে 7ৰ তলত 1 আছে মানে নিলিখিলেও হয় গতিকে কি লিখিম আমি 7 লিখিম হৈছে একদম সহজ তাৰপিছত লিখা আছে ডি নম্বৰত কি আছে 0 হৰণ -8 0 হৰণ -8 0 -8 দি হৰণ কৰিব পাৰে 0টো একো মানে নাই হৈছে গতিকে উত্তৰ আমাৰ কি হ'ব 0 হ'ব হৈছে তাৰপিছত ই নম্বৰ -105 হৰণ -1 -105 আৰু তলত -1 তলতো মাইনাছ ওপৰতো মাইনাছ ওপৰৰ তলে ওপৰে কাটা কাটি যাব হৈছে গতিকে আমি একেৰে যিকোনো হৰণ কৰিলে সেইটো সংখ্যা পোৱা যায় নাইবা ইটো সংখ্যাৰ তলত 1 থকা মানে কি ডাইৰেক্ট 105 লিখিব পাৰো যিকোনো সংখ্যাৰ তলত 1 থাকিলে সেই সংখ্যাটো নিলিখে হৈছে হ'ব তাৰপিছত আছে এফটো এনেকৈ আছে -8 × 9 হৰণ -18 চোৱা সংখ্যাটো অকণমান ডাঙৰ হৈ আছে আমি প্ৰথমতে কৰি ল'ম হৈছে কি হৈ আছে
-8 into 9 তাৰপিছত ইয়াতে লিখা আছে 18 হ'ব এইবাৰ চোৱা মাইনাছ ওপৰতো মাইনাছ তলতো গতিকে কাটা কাটি যাব তাৰপিছত 9 1 গুণ 9 9 2 গুণ 18 2 1 গুণ 2 2 2 4 গুণ 8 গতিকে ইয়াতে কি হ'ব তলত থাকিল 1 ওপৰত থাকিল 4 তলত 1 থাকিলে একো নিলিখে হৈছে 4 1 গুণ 4 হৈছে তাৰপিছত আছে জি নম্বৰ আছে জি নম্বৰত আছে -51 যোগ 50 হৰণ 15 প্লাছ মাইনাছ 16 হ'ব তো আমি ইয়াতে লিখিম -51 প্লাছ 50 আৰু তোৰ লিখিম 15 প্লাছ মাইনাছ 16 হ'ব এইফালে চোৱা মানে এইখিনি ইয়াতে লিখিছো আৰু এইখিনি ইয়াতে লিখিছো এতিয়া চোৱা প্লাছ মাইনাছ থাকিলে যোগ বিয়োগৰ ক্ষেত্ৰত কি হয় প্লাছে মাইনাছে মাইনাছ হয় হৈছে সংখ্যা দুটা মাইনাছ হয় 51 পৰা 50 গ'লে 1 চিনটো কি হয় ডাঙৰ আগত চিনটো ডাঙৰ আগত কি চিন আছে মাইনাছ গতিকে ইয়াতে কি চিন হ'ব মাইনাছ তাৰপিছত এইটো কৰি ল'ব লাগিব 15 প্লাছে মাইনাছে মাইনাছ এনেকৈ থাকিলে ব্ৰেকেট থাকিলে কি বুজায় পূৰণ বুজায় হৈছে পূৰণৰ ক্ষেত্ৰত প্লাছে মাইনাছে সদায় কি হয় মাইনাছ আৰু ইয়াতে কি হ'ব 16 -1 তাৰপিছত এটা ইয়াতে একো নাথাকে মানে প্লাছ আছে প্লাছে মাইনাছে মাইনাছ 16 পৰা 15 গ'লে কি হয় 16 পৰা 15 গ'লে হ'ব 1 হৈছে তাৰপিছত ডাঙৰ আগত কি চিন আছে মাইনাছ গতিকে ইয়াতে কি চিন হ'ব মাইনাছ এই মাইনাছে মাইনাছে কাটা গ'ল একেদি একৰ তলত 1 থকা মানে যিকোনো সংখ্যাৰ তলত 1 থাকিলে সেই সংখ্যাটো নিলিখে গতিকে অকল কি হ'ব 1 হ'ব হৈছে তাৰপিছত CH নম্বৰ এইটো দেখিছানে নাইবা কি আছিল -51 আৰু 50 হৈছে এটা মাইনাছ এটা প্লাছ প্লাছে মাইনাছে সদায় কি হয় মাইনাছ হয় 51 পৰা 50 গ'লে 1 আৰু ডাঙৰ আগৰ চিনটো হয় ডাঙৰ কি চিন আছে মাইনাছ গতিকে ইয়াতে কি হ'ব মাইনাছ তাৰপিছত এইটো চোৱা 15 আছিল 15টো লিখিলো প্লাছে মাইনাছে মাইনাছ মানে পূৰণ হৈ আছে পূৰণ হ'লে কি হয় প্লাছে মাইনাছে মাইনাছ তাৰপিছত 16 এতিয়া ইটো হ'ল প্লাছ একো নাথাকা মানে কি বুজাব প্লাছ বুজাব হৈছে প্লাছ প্লাছে মাইনাছে সদায় মাইনাছ 16 পৰা 15 গ'লে 1 ডাঙৰ আগত কি চিন আছে মাইনাছ গতিকে ইয়াতে কি চিন হৈছে মাইনাছ আৰু ইয়াতে মাইনাছ চিন আছিল মাইনাছে মাইনাছে কাটা যায় কাটা গ'ল সংখ্যাৰ তলত 1 আছে যিকোনো সংখ্যাৰ তলত 1 থাকিলে সেইটো নিলিখে গতিকে আমি অকল কি লিখিম 1 লিখিম হৈছে একদম সহজ তাৰপিছত এইফালে আমি কৰিম এইটো H নম্বৰটো কৰিম এতিয়া H2 লিখা আছে -5 into 7 divided by 5 into -7 হৈছে এতিয়া -5 into 7 এইখিনি লিখিলো তাৰপিছত এইখিনি লিখিলো 5 into -7 চোৱা 5 5 কটা গ'ল 7 7 কটা গ'ল 5 1 গুণ 5 5 1 গুণ 5 7 1 গুণ 7 7 1 গুণ 7 হৈছে তাৰপিছত মাইনাছে মাইনাছে কাটা কাটি গ'ল কি থাকিল ওপৰতো থাকিল 1 1 গুণ 1 তলতো থাকিল 1 1 গুণ 1 1ৰ যিকোনো সংখ্যাৰ তলত 1 থাকিলে নিলিখে ডাইৰেক্ট সংখ্যাটো লিখে গতিকে 1ৰ তলত 1 আছে অকল আমি কি লিখিম 1 লিখিম হৈছে